So hello students, so আজি আমি ডিসকাস কৰিম যে CW 2026 ৰ পেপাৰখন যেতিয়া হাতত আহিব তোমালোকৰ যোনদিনা 14 জুনত আহিব হাতত পেপাৰখন তো তোমালোকে কেনেকৈ সলভ কৰিবা ঠিক আছে কেনেকৈ সলভ কৰিলে তোমালোকৰ বেনিফিট হ'ব ওকে সেইখিনি ডিসকাস কৰিম আৰু কি কি পইণ্ট তোমালোকে মনত ৰাখিব লাগে পেপাৰখন সলভ কৰাৰ আগতে তো সেইখিনি মই কৈ দিম ওকে সো CW 2026 ৰ পেপাৰখন ফাৰ্ষ্টতে তোমাৰ এক্সাম হলত আগতে মই অলপমান কথা ক'লো যে 480 মাৰ্কছৰ পেপাৰখন আহিব 480 মাৰ্কছত কিহৰ থাকে ফিজিক্স কেমিষ্ট্ৰি মেথমেটিক্সৰ সো ইয়াৰ কেইটা কোৱেশ্চনছ থাকে 40 কোৱেশ্চনছ ইয়াৰে 40 কোৱেশ্চনছ ওকে ইয়াৰো 40 কোৱেশ্চনছ তিনটা সাবজেক্টৰে 40 টোটাল নাম্বাৰ অফ কোৱেশ্চন কিমান থাকে 120 পাৰ কোৱেশ্চনছত কিমান মাৰ্কছ থাকে 4 মাৰ্ক আৰু নেগেটিভ মাৰ্কিং 1 মানে -1 আৰু যদি এটেম্প নকৰা 0 মাৰ্কছ ওকে সো এতিয়া CW ম্যাক্সিমাম ষ্টুডেন্টে কি কৰা যে প্ৰথমতে আছে তোমাৰ প্ৰথম পেজখন খুলিছা ম্যাথমেটিক্স পাবা ঠিক আছে প্ৰথম সেকশনটো তোমালোকে ম্যাথমেটিক্স পাবা এতিয়া তুমি ম্যাথছ না ভাল নাপাবও পাৰা ওকে ভাল নাপাবও পাৰা সো তুমি যাই পেলাই ম্যাথছ কৰিলে নহব তুমি ধৰা হল কেমিষ্ট্ৰি ভাল পোৱা তো তেতিয়া তোমালোকে কি কৰা কেমিষ্ট্ৰি চয়েস কৰা কেমিষ্ট্ৰি আগতে কৰা তাৰ পিছত ম্যাক্সিমাম ষ্টুডেন্টে তোমালোকৰ কি কৰে কেমিষ্ট্ৰিটো আগতে প্ৰিফাৰেন্স লয় কিউকি ইজি হয় বস্তু আৰু মইও কম পাৰ্সোনাল এক্সপেৰিয়েন্সৰ পৰা কম যে কেমিষ্ট্ৰিটো আগতে সলভ কৰি লোৱা তাৰ পিছত বাকি কিটা সাবজেক্টত কিন্তু এইটো নহয় যে তুমি কেমিষ্ট্ৰিয়ে কৰিবা হেইটো নহয় তোমাৰ যোনটো ফেভাৰিট সাবজেক্ট তোমাৰ যোনটো একদম এৰিব নোৱাৰা সাবজেক্ট হেইটো আগতে এটেম্প কৰা ধৰা হেইটো ফিজিক্সও হ'ব পাৰে হেইটো ম্যাথছও হ'ব পাৰে হেইটো তুমি এটেম্প কৰা হেইটো সাবজেক্ট তাৰ পিছত বাকি কিটা কৰা এতিয়া মই কি কম যে এটেম্প কৰাৰ আগতে কোৱেশ্চনছ কিটা তোমালোকে আগতে ওভাৰভিউ লাগিব হয় নাই এতিয়া ওভাৰভিউটো ডাইৰেক্ট ষ্টাৰ্টিংৰ পৰা তুমি পেজ উল্টা চাব নালাগে একফালৰ পৰা কৰি যোৱা ধৰা হল কি বুলি কও বুকলেটটো খুলিছা কেমিষ্ট্ৰি উলাইছা কেমিষ্ট্ৰি উলাই বেলে কোৱেশ্চন নম্বৰ 1 টো পাৰা নাই কোৱেশ্চন নম্বৰ 2 টো পাৰা নাই কোৱেশ্চন নম্বৰ 3 টো পাৰা নাই 4 টো পাৰা নাই 5 টো পাৰা নাই ওকে নহবও পাৰে ঠিক আছে সো সেইখিনি মাইন্ড কি বুলি কও সাইকোলজিক্যাল ফ্যাক্টও আহিব পাৰে যে প্ৰথম পাঁচটা কোৱেশ্চন টান দি দিলে বাকি তাৰ পৰা ইজি আহিব পাৰে সো এই পাঁচটা কোৱেশ্চনছত আপ টু 10 নম্বৰ কোৱেশ্চনলৈ যদি পাৰা নাই সো একদম চিল থাকা বহুত কোৱেশ্চনছ আছে ঠিক আছে সো তোমাক কিমান মাৰ্কস লাগে 200 মাৰ্কস লাগে 200 মাৰ্কসৰ কাৰণে তোমাৰ যে 10টা কোৱেশ্চন এৰা খাই যে কিনো প্ৰবলেম আছে সো এতিয়া চোৱা যে এটা এটো কোৱেশ্চন ট্ৰাই কৰিলা যে তুমি এইটো ধৰা হল 3 নম্বৰ কোৱেশ্চনটো তুমি জানা 3 নম্বৰ কোৱেশ্চনটো তুমি জানা কিন্তু তুমি পাৰা নাই কৰিব ঠিক আছে সো হেইটোতে লাগি নাথাকিবা এইটোতে বলে 3-4 মিনিট 5-6-7 মিনিট হৈ গল তুমি লাগি আছে না লাগি এটা কোৱেশ্চনছত ম্যাক্সিমাম তোমালোকে 1 ৰ পৰা 2 মিনিট 1 ৰ পৰা 3 মিনিট দিবা ঠিক আছে তাতকে বেছি এক্সটেন্ড নকৰিবা যদি পাৰা নাই হেখিনি থৈ দিয়া তাৰছত টিক মাৰি থৈ দিয়া যে এইটো ৰিভিউ কৰিব লাগিব লাষ্টত কিন্তু হেখিনি টাইমত কৰিব নালাগে নেক্সট কোৱেশ্চনলৈ জাম্প কৰা বেছি টাইম ওয়েষ্ট কৰি নাথাকিবা কাৰণ 120টা কোৱেশ্চনছ আছে 120টা কোৱেশ্চনছত তোমালোকে টাইম ম্যানেজমেন্ট কৰিব লাগিব জেডব্লিউ নিচিনা এক্সাম নহয় এটো ঠিক আছে জেডব্লিউ তোমালোকৰ টাইম বহুত থাকে কিন্তু কোৱেশ্চনছৰ লেভেলও বহুত হাই থাকে কিন্তু ইয়াতে তোমাৰ মেইন বস্তু কি লাগে যোনকিটা ইজি কোৱেশ্চনছ আছে হেগিটা আগতে টাচ হৈ যাব লাগে ঠিক আছে সো এনেকে যাই থাকিবা তো প্ৰথম ৰাউন্ডটো ফিজিক্স কেমিষ্ট্ৰি ম্যাথমেটিক্স তোমালোকৰ 2 ঘন্টাৰ ভিতৰত 2 ঘন্টা বেছি হৈ যাব 1 ঘন্টা 30 মিনিটৰ ভিতৰত এটা ৰাউন্ড হ'ব লাগিব 1 hour 30 মিনিটত এটা ৰাউন্ড মানে যে কেমিষ্ট্ৰিৰ গোটেইখিনি কোৱেশ্চন চাব লাগিব একবাৰ ফিজিক্সৰ একবাৰ চাব লাগিব আৰু ম্যাথছৰ একবাৰ টাচ হ'ব লাগিব 1.5 ঘন্টাৰ ভিতৰত তিনটা চেপ্টাৰৰ ঠিক আছে সো টাচ হৈ গল ইমান ইজি নহয় কিন্তু 1.5 ঘন্টাৰ ভিতৰত কিখিনি কমপ্লিট কৰা ঠিক আছে 5-10 মিনিট ইফাল সিফাল হ'ব পাৰে প্ৰবলেম নাই তাৰছত এতিয়া তুমি গম পালা তুমি গোটেই পেপাৰখন তোমাৰ মাথাত সোমাই গল ঠিক আছে গোটেই পেপাৰখনত তোমাৰ মাথাত সোমাই গল এতিয়া যোনকিটা টিক কৰি থৈ আহিছিলা যে এটো পাৰিব লাগে এটো মই এতিয়া পাৰা নাই এতিয়া হেগিটা কোৱেশ্চনছত জাম্প কৰা হেগিটাত কোৱেশ্চন সেকেন্ড ৰাউন্ডত যেতিয়া আহিবা সেকেন্ড ৰাউন্ডত তোমালোকে 45 মিনিটস লোৱা 45 মিনিটছত আৰু এটা সেকেন্ড ৰাউন্ড মাৰা ঠিক আছে এটো কম আমি সেকেন্ড ৰাউন্ডত তোমালোকৰ এতিয়া ফাৰ্স্ট ৰাউন্ডত যদি ধৰা হল 20টা কোৱেশ্চন সলভ হৈছে সেকেন্ড ৰাউন্ডত তোমালোকৰ 5 ৰ পৰা 10টা কোৱেশ্চন আৰামছে সলভ হৈ যাব ঠিক আছে 5 ৰ পৰা 10টাৰ ভিতৰত সো
এই কুৱেশ্যনটো যে মই যে ক'লো যে এইটো কুৱেশ্যন তোমাৰ ছেকেণ্ড ৰাউণ্ডত সলভ হৈ যাব পাৰে, কাৰণ ষ্টাৰ্টিঙত তোমাৰ টান টান লাগিব পাৰে যে ক্লিক কৰা নাই মাথাত, যেতিয়া অকমান মাথাটো অকমান ৰিলেক্স হৈ যায়, যে সেইখিনি এডজাষ্টমেণ্ট হৈ যায় এক্সাম এনভাইৰনমেণ্টত, তেতিয়া তোমাৰ ছেকেণ্ড ৰাউণ্ডত সলভ হৈ যাব পাৰে। এতিয়া ছেকেণ্ড ৰাউণ্ড কমপ্লিট হ'ল, 45 মিনিটছ দিলা, এতিয়া 45 মিনিটছত বাকী আৰু কিমান টাইম থাকিলে, আৰু 45 মিনিটছ থাকিলে তোমালোকৰ হাতত। এতিয়া 45 মিনিটছ কি কৰা, 45 মিনিটছ কি কৰা, যোনকেইটা তোমাৰ এনেকুৱা লাগিছে যে এইকেইটা কুৱেশ্যন হ'ব পাৰে মোৰ, ঠিক আছে, এইকেইটা কুৱেশ্যন মোৰ আছে চান্স যে এইকেইটা হ'ব পাৰে, সেইকেইটাত টাইম দিয়া। আৰু এতিয়া ফাৰ্ষ্ট আৰু ছেকেণ্ড ৰাউণ্ডত তোমাৰ মাৰ্কছ ডিচাইড হৈ গ'ল, এতিয়া তোমাৰ লাষ্ট 45 মিনিটছত কি কৰিব লাগে, ৰেংক বুষ্ট কৰিব লাগে, ঠিক আছে। চ' এতিয়া টান টান কুৱেশ্যনছত যোৱা, এতিয়া টাইমৰ কথা বাদ দিয়া, তুমি 3টা 4টা 5টা 6টা যিমান কেইটা কুৱেশ্যন পাৰা চিলেক্ট কৰি লোৱা যে এইকেইটা কুৱেশ্যন মই পাৰিবই লাগিব, ঠিক আছে, নোৱাৰিলেও কথা নাই, ঠিক আছে। কিন্তু সেই 45 মিনিটছত যোনকেইটা 6টা কুৱেশ্যন চিলেক্ট কৰা, 6টা 7টা কুৱেশ্যন চিলেক্ট কৰা, সেইকেইটা কিন্তু গোটেইকেইটাতে টাচ হ'ব লাগিব সেই 45 মিনিটছত। কিন্তু এনেকুৱা নহয় যে 45 মিনিটছত এটা কুৱেশ্যনতে লাগি আছা, নো, সেই 45 মিনিটছত যোনকেইটা কুৱেশ্যন তোমালোকে চিলেক্ট কৰিলা, কাৰণ ছেকেণ্ড ৰাউণ্ডত তোমালোকৰ পেপাৰখন মাথাত চাপি গৈছে, এতিয়া তুমি গম পাইছা যে মই এইকেইটা কুৱেশ্যন কিয় পাৰা নাই, এইকেইটাত অকমান কিজানি জোৰ দিলে হৈ যাবও পাৰে। চ' থাৰ্ড ৰাউণ্ডত তোমালোকৰ সেইটো হ'ব, ঠিক আছে। চ' এতিয়া আৰু এটা কথা কৈ দিওঁ, ইম্পৰ্টেণ্ট কথা, যে টুক্কা ট্ৰিক্স, টুক্কা একদম পাৰালৈ নামাৰিবা, ঠিক আছে, টুক্কা পাৰালৈ নামাৰিবা। কিন্তু মই নকওঁ যে নামাৰিবা, একদম মাৰিবা। কিন্তু যেতিয়া অপশ্যনছত ধৰা হ'ল 4টা অপশ্যন তোমালোকে এনেকে পাইছা, বি বি একেলগে 4টা কুৱেশ্যন এৰা খাই গ'ল, ঠিক আছে, বি গোটেইকেইটাৰে সেই 4টা অপশ্যনতে টিক কৰিলে অল্টাৰনেটকে বেলেগ বেলেগকে টুক্কা মাৰি থৈ নাহিবা, এটা অপশ্যনতে সেই 4টা কুৱেশ্যনছত এটা অপশ্যনতে টিক কৰি থৈ আহিবা, যে বি বি সেই 4টা কুৱেশ্যনছত বি বি বা চি চি বা ডি ডি, তোমাৰ যোনকেইটা লাগে, ঠিক আছে। কিন্তু অল্টাৰনেট এটাত ডিড মাৰিছা, এটাত 8 মাৰিছা, এটাত বিড মাৰিছা, সেই তেনেকুৱা নহয়, প্ৰবেবিলিটিৰ কথা আছে, ঠিক আছে। তো প্ৰবেবিলিটি সেই 4টা কুৱেশ্যনত ধৰা হ'ল তোমাৰ এটা কুৱেশ্যন কাৰেক্ট হৈ গ'ল, কিমান পালা 4, 3টা কুৱেশ্যন ৰং হৈ গ'ল, কিমান পালা -3, মানে নাজানাকে তুমি 1 মাৰ্ক পাই গ'লা। চ' সেনেকে টুক্কা মাৰিব পাৰা, ঠিক আছে। যদি 4টা কুৱেশ্যন একেলগে এৰা খাইছে বা বেলেগ বেলেগকৈ এৰা খাইছে, যদি যোনটো কুৱেশ্যনছত তোমাৰ ধৰা হ'ল অপশ্যন এটা লৈ লৈছা যে বি মাৰিম মই, চ' 4টা অপশ্যনতে বি মাৰি দিয়ে, এতিয়া গোটেই পেপাৰখনত টুক্কা মাৰিলে নহ'ব, কিন্তু গোটেই পেপাৰখনতে টুক্কা মাৰিছে, মাৰি আহিছা বোলে, চ' তেনেকাও নহয় কথা। চ' এতিয়া আৰু এটা বস্তু কৈ দিওঁ, যে মেথছৰ এটা বস্তু এনালাইচিছ কৰি কেনে পাইছো, যে ক'ব লাগে নে নালাগে নাজানো, ঠিক আছে, মই কৈ দিম আৰু, যে মেক্সিমাম কুৱেশ্যনছত যিমান এনচাৰ আহে, চ' তোমাৰ 1 বা 0 আহে, ঠিক আছে, যদি অপশ্যনত থাকে, ঠিক আছে, চি ডাবল স্পেচিফিক কৈছো হা, 1 বা 0। কিন্তু মই কৈছোহে, এতিয়া এইটো নহয় যে অপশ্যনত 1 দেখা পাইছো 0 দেখা পাইছো টিক কৰি থৈছা, ফাৰ্ষ্ট কি ট্ৰাই কৰা, ফাৰ্ষ্ট কনচেপ্ট ইউজ কৰা, যদি পাৰা নাই 1 বা 0 যদি অপশ্যন দেখা পাইছা, মেবি তুমি টুক্কা মাৰি থৈ আহিব পাৰা যাতে। কিন্তু এইটো নহয় যে এইটোত মোৰ ৰিস্ক নাই, কিন্তু এইটোত মোৰ ৰিস্ক নাই, এইটো তোমালোকৰ ৰিস্ক। মই যোনখিনি এনালাইচিছ পাইছো মই সেইখিনি তোমালোকক কৈছো, এতিয়া তোমালোকে যাই পেলাই, এতিয়া এইটো নহয় যে গোটেইকেইটা অপশ্যনতে এনেকুৱা কুৱেশ্যন পাইছো যে অপশ্যনত 1 0 আছে আৰু বেলেগ অপশ্যনো আছে, সেইটোও কাৰেক্ট আছে, ঠিক আছে। চ' এতিয়া 1 0 টুক্কা মাৰি থৈ নাহিবা, অকমান চাবা, বস্তুটো চাই মেলি মাৰিব পাৰা, ঠিক আছে। এতিয়া 1 আৰু 0 কি কওঁ আৰু, কৈয়ে দিলো আৰু, বাদ দিয়া আৰু। চ' এইখিনি হৈ গ'ল। তাৰপিছত এতিয়া মই আৰু এটা কথা কৈ দিওঁ, ধৰা হ'ল তোমালোকে কোনোবা ষ্টুডেণ্ট এটাই 128 মাৰ্ক 150 মাৰ্কস পাইছে, ওকে, 150 মাৰ্কস পাইছে, আৰু তুমিও 150 মাৰ্কস পাইছা, ঠিক আছে। চ' এই 150 আৰু 150 মাৰ্কসত কাৰ ভাল ৰেংক থাকিব, দুটাতো একে ৰেংকৰ, যাৰ মেথামেটিক্সৰ মাৰ্কস বেছি থাকিব তাৰ ৰেংক বেছি ভাল আহিব, ওকে। তাৰপিছত কাৰ আহিব, মেথছত ধৰা মেথছ, আৰু মেথছতো এই দুটা ষ্টুডেণ্টৰ মাৰ্কস সেম আছে, তোমাৰ আৰু সেই ষ্টুডেণ্টৰ মাৰ্কস সেম আছে, তাৰপিছত কাৰ বেছি আহিব, যাৰ ফিজিক্সত মাৰ্কস বেছি আছে। তাৰ ফিজিক্সতো সেম আছে, নহয় বাৰু, মেক্সিমাম কেছত নহয়, ফিজিক্সতো বেছি আছে, ফিজিক্সতো সেম আছে, তেতিয়া কেমিষ্ট্ৰি যাব, যদি কেমিষ্ট্ৰিটো সেম আছে একদম, আৰু দুটা ষ্টুডেণ্ট একেলগে বহিব লাগিব, তেতিয়া 3টা সাবজেক্টৰ মাৰ্ক একেলগে হ'ব, তেতিয়া এজত যাব, যাৰ এজ বেছি সি প্ৰিফাৰেন্স পাব, ঠিক আছে। চ' এইখিনিয়ে আছিলে তোমালোকে পেপাৰখন কেনেকে এটেম্প কৰিবা, আৰু ঠিক আছে। চ' এইটোত ইমান তোমালোকে হেৰি নকৰিবা যে ফাৰ্ষ্টতে নিজে সলভ কৰিবা
আৰু নিজে যদি সলভ কৰিছা, ধৰা হল মেথছত তোমালোকৰ 12টাৰ পৰা 15টাৰ ভিতৰত কুৱেশ্যন সলভ হৈছে, তো তাৰপিছত আৰু টোক্কা নামাৰিবা প্লিজ কৈছো। আৰু এনে 10ত এনে নেগেটিভ মাৰ্কিং বিলাক নিজে নাখাবা। আৰু কি কৈছো, আৰু কি কওঁ, এই 12টা-13টা কুৱেশ্যনছত মেথছত যদি 12টা-13টা কুৱেশ্যন কৰিছা, আপ টু 50+ মাৰ্কস আনিব পাৰিছা অকল মেথছত, অকল মেথছৰ কথা কৈছো, অকল মেথছত যদি 50+ মাৰ্কস আনিব পাৰিছা, ইউ আৰ এ ভেৰি গুড ষ্টুডেণ্ট, ঠিক আছে। চ' এতিয়ালৈ এইখিনিয়ে। আৰু এটা কথা কৈ দিওঁ যে কোনো এখন গভৰ্ণমেণ্ট কলেজত এইখিনিৰ কাৰণে ৰখি আছা, চ' কোনো এখন গভৰ্ণমেণ্ট কলেজত চিট পাবৰ কাৰণে তোমাক কিমান মাৰ্কস লাগে, 120+, ঠিক আছে। চ' সেইটো চেফ স্ক'ৰ হয়, তাৰ তলতো পাবা, নোপোৱা নহয়, কিন্তু 120+ ইজ আ ভেৰি মাছ চিকিউৰ মাৰ্কস। আৰু 120+ AECৰ কাৰণে তোমালোকৰ 195 ধৰি থৈ দিয়া, ফাৰ্ষ্ট কাউন্সিলিঙত 195 পৰা 200ৰ ভিতৰত তোমালোকে AECৰ যিকোনো ব্ৰাঞ্চ এটা পাবা, এক্সেপ্ট কম্পিউটাৰ চাইন্স ইঞ্জিনিয়াৰিং, ঠিক আছে। আৰু JECৰ কাৰণে তোমালোকৰ 170ৰ পৰা 85ৰ ভিতৰত ধৰি থৈ দিয়া, JECৰ চব ব্ৰাঞ্চ পাবা এক্সেপ্ট কম্পিউটাৰ চাইন্স ইঞ্জিনিয়াৰিং। আৰু ফাৰ্ষ্টৰ কাৰণে AECৰ কাৰণে 270+ টাৰ্গেট কৰা, CSE কম্পিউটাৰ চাইন্স ইঞ্জিনিয়াৰিঙৰ কাৰণে ফাৰ্ষ্ট ৰাউণ্ডত তেতিয়াহে পাবা। ইয়াতে তোমালোকৰ 240+ মাৰ্কস আহিলে JECৰ কম্পিউটাৰ চাইন্স ইঞ্জিনিয়াৰিং পাবা। এতিয়া হৈ গ'ল, দুটা বস্তু ডিসকাস কৰিলে, এটা হ'ল পেপাৰ কেনেকে এটেম্প কৰিব লাগে, টোক্কা কেনেকে মাৰিব লাগে, ঠিক আছে। আৰু এইখিনি গভৰ্ণমেণ্ট কলেজৰ কাৰণে মই আৰু এটা ভিডিঅ' বনাম কালিৰ ভিতৰত আহি যাব, গভৰ্ণমেণ্ট মিনিমাম মাৰ্কস নিডেড ফৰ দা গভৰ্ণমেণ্ট ইঞ্জিনিয়াৰিং কলেজ। চ' ঠিক আছে। চ' ইয়ালৈ অহাৰ কাৰণে থেংক ইউ। আৰু ভালকে পঢ়া শুনা কৰা গোপাইহঁত, ভাল ৰেংক লাগে, আণ্ডাৰ 500 ৰেংক লাগে, ঠিক আছে। চ' এইখিনিলৈ অহাৰ কাৰণে ধন্যবাদ। চ' বাই বাই, গুড নাইট, টেক কেয়াৰ, চুইট ড্ৰিমছ এণ্ড অল দা ভেৰি বেষ্ট।